হাই দোস্ত, মই মানে কালি আপোনাৰ এটা ইটা ভেটাত গৈছিলোঁ, মানে ইটা আনিবৰ কাৰণে যাওঁতে ইটাৰ ইটাটোত নাম লেখা আছিল PNB। যেতিয়া আপোনাৰ PNB লেখা আছিল তেতিয়া মালিকক মই সুধিলোঁ, ভাই ইটাটো যে PNB লিখিছে কিন্তু বহুত ভাল কাম কৰিছে। মালিকে মোক সুধিছিল যে ভাইটি কিয় ক'লে যে PNB ইটাটো ভাল বুলি। মই বোলো PNB ইটাৰ নাম নহয়, এইটো PNB এটা ভাল শব্দ লিখিছে আপুনি। কৈছে ভাইটি অকণমান জনাই দিয়াচোন, আমিও শিকি লওঁ। তেতিয়া মই ক'লোঁ দাদাজনক যে দাদা, পিতে এসি প্ৰেমত আৰু এনতে এসি নকৰিবা আৰু বিতে এসি ভাই, মানে প্ৰেমত নকৰিবা ভাই, ইটাটোত মিনিংটো লিখি দিছে। এতিয়া কৈছে বা ভাইটি বঢ়িয়া বোলে কথাটো। মই বোলো আপুনি এইটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এতিয়াতো, কাৰণ এতিয়াতো এটা ভাল শব্দ লিখি থৈ আছে, মিনিংটো বুজি পালে। আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। ভেটাৰ মালিককো কৈছোঁ যে শ্বেয়াৰ কৰি দিব এতিয়াতো, কাৰণ আজিৰ যুগত প্ৰেমত নকৰাকৈ সদায় বেছি লাভ আছে। সেইকাৰণে কৈছোঁ পিতে প্ৰেমত এনতে নকৰিবা, বিতে ভাই, প্ৰেমত নকৰিবা ভাই। মই মিনিংটো কৈ দিয়াৰ পিছত দাদাজনে মোক কৈছে বঢ়িয়া কাম কৰিছা এইটো ভাইটি।